লাগিব খেতি পথাৰ পানী যোগান ধৰিবই লাগিব খেতিয়কৰ সমস্যা সমাধান কৰিবই লাগিব জলসিঞ্চন বিভাগৰ কাম নাই জলসিঞ্চন বিভাগৰ কাম নাই যি সময়ত চৰকাৰখনে আপোনালোকে সকলোৱে অৱগত যে চৰকাৰখনে কৃষকৰ সৰ্বাংগীন উন্নয়ন হোৱা বুলি বেনাৰ পোষ্টাৰ ডাঙৰ ডাঙৰ হৰ্ডিংছ লগাই পেলাই ঢাক ঢোল বজাই থাকে তেনেস্থলত দেখা পোৱা গৈছে সমগ্ৰ অসমৰ লগতে বিশ্বনাথৰ বিভিন্ন গাঁৱত ইয়াত প্ৰায় 70-80% মানুহ কৃষিজীৱী মানুহ এই কৃষিজীৱী মানুহসমূহৰ বিয়াগম এটা বিভাগ আছে তাৰ নামটো হৈছে জলসিঞ্চন বিভাগ জলসিঞ্চন বিভাগটো কিন্তু বিয়াগম বিভাগ নামে চামে চব ঠিকেই আছে কিন্তু আচলতে হাতে কামে তেওঁলোকৰ ব্যৰ্থ হৈছে ইয়াৰ যিগৰাকী মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া তেওঁ টিভিত ওলাই ডাঙৰ ডাঙৰ ভাষণে দিয়ে কিন্তু কৃষক ৰাইজৰ আজিৰ সমস্যা আজি ক'পত যে কৃষক ৰাইজৰ যে কি জীয়াতু ভুগি আছে এই সমস্যা সমাধানৰ ক্ষেত্ৰত কিন্তু তেওঁ এটা মাত নমতা পৰিলক্ষিত হৈছে তেনেস্থলত আজি কৃষক ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে কাৰণ পানীৰ অভাৱত খেতি কেনেকৈ কৰিব আজিও অতিকে দুৰ্ভাগ্যজনক কথা আপোনালোকে আচৰিত পাব যে আজিও আমাৰ কৃষক ৰাইজে বতৰৰ ওপৰত নিৰ্ভৰ কৰি পেলাই মানে খেতি কৰিবলগীয়া হৈছে অতিকে দুৰ্ভাগ্যজনক কথা এতিয়া বিজ্ঞানসন্মত যুগত তেনেস্থলত এই বিয়াগম জলসিঞ্চন বিভাগটো থাকিও নথকাৰ নিচিনা হৈছে আমাৰ দৃষ্টিগোচৰ হৈছে এই বিয়াগম বিভাগটো বগা হাতীত পৰিণত হৈছে আজি আমি সক্ৰিয়ণী প্ৰদান কৰিছোঁ সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই আজি সমগ্ৰ অসমৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশমৰ্মে আজি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিশ্বনাথৰ আজি জলসিঞ্চন বিভাগৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী লৈছোঁ আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আজি আমাৰ এটা স্পষ্ট দাবী অনতি বিলম্বে যদি জলসিঞ্চন বিভাগে খেতিয়ক ৰাইজৰ সমস্যা দূৰ নকৰে তেনেহ'লে আমি কৃষক ৰাইজৰ সহযোগত সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই তীব্ৰতৰ আন্দোলন গঢ়ি তুলিম আজি এই কাৰ্যসূচীৰ জৰিয়তে আজি অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ কাৰণ অশোক সিংঘল হৈছে এগৰাকী ব্যৰ্থ মন্ত্ৰী এই ব্যৰ্থ মন্ত্ৰীগৰাকীয়ে কাম কৰিব নোৱাৰাৰ কাৰণে আজি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰী নিজাববীয়াকৈ সমগ্ৰ অসমৰ লগতে বিশ্বনাথৰ কৃষকৰ ৰাইজৰ সমস্যা দূৰ কৰিব লাগিব অন্যথা আমি তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ